অসমত খেতি কৰি থকাৰ কাৰণে ৰামদেৱ সংকটত পৰিলে হ'লে ৰামদেৱৰ খবৰ ল'লে, আম্বানী আদানীৰ কিবা সংকট হ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে খবৰ লয়। কিন্তু সাধাৰণ যিসকল খেতিয়ক আছে তেওঁলোকৰ দুখত সংকটৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ কাম কৰা নাই, ব্যৱস্থা লোৱা নাই। এতিয়া ইয়াৰ যিবোৰ কঠীয়া আছে, আলুৰ কঠীয়া, এইবোৰ আনাৰ কাৰণে বাহিৰৰ পৰা আনোতে বহুত দাম পৰে। অসমত কৃষি বিশ্ববিদ্যালয় আছে, কৃষি গৱেষণা আৰু বিপণন প্ৰতিষ্ঠান আছে, সকলোৰে দায়িত্ব আছে। জাতীয়তাবাদৰ নাম লৈ যিসকলে জাতীয়তাবাদৰ নাম লৈ এতিয়া মন্ত্ৰিত্ব লৈ তেওঁলোকে যিসকলে বিলাসী জীৱন কটাই আছে, যিসকলে এই বিভাগ চাইছে, এই মন্ত্ৰণালয় চাইছে, তেওঁলোকেও কৃষকসকলৰ কথা এতিয়া মন দিয়া নাই। এতিয়া যদি অসমত যদি কোল্ড ষ্টৰেজ হয়, ইয়াতে যদি কঠীয়াটো আমি উৎপাদন কৰিব পাৰোঁ, কম দামত কঠীয়া পাম। যদি জলসিঞ্চন হয়, উৎপাদনৰ কাৰণে কম পইচা লাগিব। এই গোটেই কথা বতৰাবোৰ কিন্তু আমাৰ চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে, বিভাগীয় মন্ত্ৰীয়ে কাণসাৰ দিয়া নাই। আৰু সিন্ডিকেট কৰি থকা মানুহসকলক তেওঁলোকে মৌন সমৰ্থন দি সিন্ডিকেটক উৎসাহিত কৰিছে। তেওঁলোকে পাব লগা নিৰ্বাচনৰ সময়ত পইচা সংগ্ৰহ কৰে, বিভিন্ন সময়ত পইচা সংগ্ৰহ কৰে। সেইবোৰৰ কাৰণে আমাৰ কৃষকসকল বিপদত পৰিছে। তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ দিশলৈ গতি কৰা এটা আমি পৰিৱেশ দেখিছোঁ। যিমান উৎপাদন কৰিবলৈ যিমান পইচা লাগে সেই পইচা পোৱা নাই, লোকচানত যেতিয়া ভৰিব। ভাল লগা কথা আছিলে শদিয়াত যে ইয়াত বহুত আনকি নিচামুক্তি কেন্দ্ৰত থকা মানুহ ঘূৰি আহি, ছাত্ৰ ছাত্ৰী ঘূৰি আহি তেওঁলোকে কৃষি বিপ্লৱত জড়িত হৈছিল। এতিয়া এইবাৰ যে তেওঁলোকে এই এনেকুৱা ধৰণৰ অৱস্থা হ'ল, এই পানীত হাঁহ নচৰা অৱস্থা, পৰৱৰ্তী দিনত তেওঁলোকে কেনেকৈ সাহস কৰিব যে বজাৰখনৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই, যি ইচ্ছা তাকে কৰে কলা বেপাৰীয়ে, যিসকলে সিন্ডিকেট চলাই থাকে তেওঁলোকৰ ওপৰতে গোটেই বজাৰখন নিয়ন্ত্ৰিত, যাৰ কাৰণে আমাৰ যিসকল খেতিয়ক আছে তেওঁলোকে প্ৰাপ্য মূল্য নাপায়, উপযুক্ত মূল্য নাপায়। কোল্ড ষ্টৰেজ নথকাৰ কাৰণে এতিয়া ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। তাৰ লগে লগে যিটো জলসিঞ্চন, ইৰিগেশ্যনৰ ব্যৱস্থা, কাৰণ বাকী ৰাজ্যসমূহত পাঞ্জাৱ, উত্তৰ প্ৰদেশ, য'ত আলু খেতি হয় তাত সম্পূৰ্ণ জলসিঞ্চনৰ ব্যৱস্থা। আমাৰ অসমত 98% কৃষিভূমিত জলসিঞ্চন নাই, যাৰ ফলত ইয়াত যিটো উৎপাদনৰ যিটো দাম সেইটো বাঢ়ি গৈ আছে দিনে দিনে। তেওঁলোকৰ 5-6 টকা, 7 টকা, 8 টকালৈকে, কিছুমানৰ সৰুকৈ যিসকলে কৈছে তেওঁলোকৰ আনকি 10 টকালৈকে উৎপাদনৰ দাম বাঢ়িছে। গতিকে তেওঁলোকে কোনো কাৰণতে কম পইচাত ইয়াৰ যিবোৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে। সেইকাৰণে আমি বিচাৰোঁ যে চৰকাৰে এটা নীতি লাগিব, কৃষকসকলক সকাহ দিবৰ কাৰণে, কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে বজাৰ লাগিব। এইবোৰ চৰকাৰৰ দায়িত্ব। আৰু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ ওচৰৰ ৰাজ্য পশ্চিমবংগত 5000 কোল্ড ষ্টৰেজ আছে, আৰু আমাৰ অসমত অকল 30টা কোল্ড ষ্টৰেজ, তাৰে 27টা বনিয়া গোষ্ঠীৰ হাতত, 3টা চৰকাৰী কোল্ড ষ্টৰেজ। সেই 3টা কোল্ড ষ্টৰেজো শীতলীকৰণ ভঁৰালো একেবাৰে অব্যৱহৃত হৈ আছে, ফাংচনলেছ হৈ আছে। সেইকাৰণে কাৰোবাক লিজত দিছে। গতিকে আমি অসমত এতিয়া এটা কথা প্ৰমাণ হৈ গ'ল যে অসমৰ কৃষকে উৎপাদন কৰা আলুৱে গোটেই বছৰটো চলাব পাৰে। এইবাৰ যিমান খেতি হৈছে তাত 8 পৰা 9 মাহ। যিদিনাখনৰ পৰা আন্দোলন সংগ্ৰাম আৰম্ভ হৈছে কম দাম পোৱাৰ পিছত, তাৰ পাছত পথাৰত ৰৈ যোৱা আলুৰ পৰিমাণ 12,000 মেট্ৰিক টন, ধেমালি কথা নহয়। এই গোটেইটো দক্ষতাটো, শক্তিটো দেখুৱাইছে, আৰু মুখ্যমন্ত্ৰীয়ে এটাও বাক্য কোৱা নাই।